মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছো ক্লাছ 12ৰ ইলেক্ট্ৰষ্টেটিক্স আমি পঢ়িবলৈ ওলাইছো গাউছ থিওৰেম গাউছ লৰ লগত জড়িত হৈ আছে ইলেক্ট্ৰিক ফ্লাক্স আৰু ইলেক্ট্ৰিক ফ্লাক্স বুজাৰ কাৰণে এটা নতুন কনসেপ্ট আমি জানিব লাগিব যেটো হৈছে এৰিয়া ফ্যাক্টৰ যি এৰিয়াক আজিলৈকে আমি স্কেলাৰ বুলি কৈ আহিছিলো সেই এৰিয়াক আমি আজিৰ পৰা ফ্যাক্টৰ হিচাপে ইউজ কৰিম তো আহা আমি আৰম্ভ কৰো এৰিয়া ফ্যাক্টৰ ফিজিক্সত ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড চেপ্টাৰত আমি এৰিয়াক ফ্যাক্টৰ হিচাপে কনসিডাৰ কৰিম যদি এখন সাৰফেস আছে যে সাৰফেসখনৰ এৰিয়া কিমান সাৰফেসখনৰ এৰিয়া ধৰা হ'ল L * B অৰ্থাৎ length into breadth তেনেহলে সেই এৰিয়াখনৰ লগত এটা এৰিয়া ভেক্টৰ এছ'চিয়েট হৈ থকা বুলি আমি ক'ব পাৰো আৰু সেই এৰিয়া ভেক্টৰটো মই কেনেকৈ লিখিম মই লিখিম magnitude of that area into a unit vector perpendicular to that area অৰ্থাৎ মই ইয়াক লিখিব পাৰো LB n cap য'ত n cap হৈছে unit vector perpendicular to the surface. So area vector associated with any surface is a vector whose magnitude is equal to the cross-sectional area of the surface and having a direction perpendicular to it. এতিয়া প্ৰশ্ন হ'ল কি কাৰণে এৰিয়াক আমি ফ্যাক্টৰ হিচাপে কনসিডাৰ কৰিব লগা হ'ল যাক আমি এতিয়ালৈকে স্কেলাৰ হিচাপে মানি আহিছিলো কি এনেকুৱা প্ৰয়োজন হ'ল যাতে এৰিয়াক মই ফ্যাক্টৰ হিচাপে ল'ব লগা হ'ল তো ইয়াৰ কাৰণে আমি এখন ইলেক্ট্ৰিক ফিল্ড আঁকো মই কি কৰিলো মই এখন ইলেক্ট্ৰিক ফিল্ড লৈছো আচ্ছা এই ইলেক্ট্ৰিক ফিল্ডখনত মই কি কৰিছো মই এটা ৰেক্টেঙ্গুলাৰ কইল প্লেস কৰিছো আচ্ছা এতিয়া তুমি চোৱা যে এই ৰেক্টেঙ্গুলাৰ কইলটোৰ মাজেৰে কেইডাল ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স পাৰ হৈছে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছয়ডাল আচ্ছা ঠিক আছে কিন্তু যদি এই ৰেক্টেঙ্গুলাৰ কইলটোক মই এনেকে থওঁ কি হ'ব ইয়াৰ মাজেৰে ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স পাৰ হ'বনে নহয় তাৰ মানে এনেকুৱা অৱস্থাত zero electric lines of force কি হ'ব পাস হ'ব আচ্ছা যদি মই ইয়াক এনেকে ৰাখো তেতিয়া কি দেখা পাইছা তেতিয়া তুমি এডাল দুডাল তিনডাল চাৰিডাল তাৰ মানে এই অৱস্থাত ইয়াৰ মাজেৰে চাৰিডাল ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্সে পাস হৈছে মনত ৰাখিবা কইলৰ এৰিয়া চেঞ্জ হোৱা নাই কইলটোৰ ৰেক্টেঙ্গুলাৰ কইলটোৰ এৰিয়া একে আছে কিন্তু কইলটোৰ ওৰিয়েন্টেশন চেঞ্জ কৰাৰ লগে লগে আমি কি দেখা পাইছো যে ইয়াৰ মাজেৰে পাৰ হোৱা ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্সৰ সংখ্যা কি হৈছে বেলেগ হৈছে অৰ্থাৎ কইলটোৰ ওৰিয়েন্টেশন আমি নেগলেক্ট কৰিব নোৱাৰো তাৰ মানে কইলটোৰ মাজেৰে পাৰ হোৱা ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্সৰ সংখ্যা কইলটোৰ ওৰিয়েন্টেশনৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে যদি কইলটোক মই ইলেক্ট্ৰিক ফিল্ডখনৰ পাৰপেন্ডিকুলাৰলি ৰাখো তেনেহলে ইয়াৰ মাজেৰে ম্যাক্সিমাম ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স পাৰ হ'ব যদি কইলটোক মই ফিল্ডখনৰ প্যাৰেলেলি ৰাখো ইয়াৰ মাজেৰে জিৰো লাইনছ অফ ফোৰ্স পাৰ হ'ব অৰ্থাৎ মই যদি তাক এনেকুৱাকৈ কি কৰো ইনক্লাইন কৰো এনেকুৱাকৈ যদি মই কইলটোক ৰোটেট কৰো তাৰ মাজেৰে পাৰ হোৱা ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্সৰ সংখ্যা কি হ'ব কমিব তাৰ মানে অকল ক্ৰস সেকশনাল এৰিয়াই নহয় কইলটোৰ ওৰিয়েন্টেশনেও ডিটাৰমাইন কৰিব যে তাৰ মাজেৰে কিমান ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স পাৰ হৈছে তাৰ মানে যদি এটা কইল যিকোনো এটা এৰিয়া এ তাৰ ওৰিয়েন্টেশন অৰ্থাৎ তাৰ লগত জড়িত হৈ থকা এটা ডাইৰেকশন
তাৰ লগত জড়িত হৈ থকা ডাইৰেকশ্যন এটাও আমাৰ কাৰণে কি হয় তাৰ লগত জড়িত হৈ থকা ডাইৰেকশ্যনটো আমাৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় তেনেহলে এই পাৰ্টিকুলাৰ এৰিয়াটোক মই কি বুলি কম এৰিয়া ভেক্টৰ বুলি কম আৰু ভেক্টৰ হলে তাৰ কি থাকিব লাগিব তাৰ ম্যাগনিটিউড থাকিব লাগিব and not only that তাৰ কি থাকিব লাগিব তাৰ ডাইৰেকশ্যনও থাকিব লাগিব আৰু এইটোৱে হৈছে এৰিয়াক ভেক্টৰ হিচাপে ইউজ কৰাৰ কনসেপ্ট এই সাইডৰ স্কয়াৰটোৰ লগত জড়িত হৈ থকা এৰিয়া ভেক্টৰ যাৰ ম্যাগনিটিউড কি হ'ব a স্কয়াৰ আৰু ডাইৰেকশ্যন মই কি ক'ব পাৰো প্লাস k ক'ব পাৰো অৰ নহলে মই মাইনাস k ক'ব পাৰো ঠিক তেনে ধৰণে যদি ইয়াতে মোৰ এটা সার্কুলার কয়েল আছে যাৰ ৰেডিয়াস r তেনেহলে ইয়াৰ লগত জড়িত হৈ থকা এৰিয়া ভেক্টৰক মই কি কম মই কম pi r square I cap ক'ব পাৰো because along positive x axis or pi r square নহলে minus I cap ক'ব পাৰো অৰ্থাৎ ওপেন সারফেসৰ লগত এবিলা হৈছে কি ওপেন সারফেস অৰ্থাৎ এই গুটেবিলা হৈছে কি সারফেস ওপেন সারফেস তো ওপেন সারফেস এখনৰ ক্ষেত্ৰত অৰ্থাৎ ওপেন সারফেস এখনৰ ক্ষেত্ৰত তো ডাইৰেকশ্যন পারপেন্ডিকুলারলি আপওয়ার্ডও হ'ব পাৰে পারপেন্ডিকুলারলি ডাউনওয়ার্ডও হ'ব পাৰে এৰিয়া ভেক্টৰ এসোসিয়েটেড উইথ ক্লোজ সারফেস অর 3D স্ট্রাকচার যদি মোৰ হাতত এটা কিউব থাকে তেনেহলে সোয়া ইখন এখন সারফেস ইয়াৰ বিপৰীতত ইখন সারফেস ঠিক তেনেকে ইখন সারফেসৰ বিপৰীতত ইখন সারফেস ঠিক তেনেকে ধৰা ইখন সারফেসৰ বিপৰীতত এই তলৰ সারফেসখন আছে তো মনত ৰাখিবা ক্লোজ সারফেসৰ ক্ষেত্ৰত এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন অলৱেজ কি হয় আউটওয়ার্ড হয় অলৱেজ আউটওয়ার্ড হয় ঠিক তেনেকে যদি এটা ক্লোজ সিলিন্ডার হয় এটো এটা কি আছিল কিউব আছিল এটো এটা ক্লোজ সিলিন্ডার হয় তেনেহলে এনেকুৱা হ'ব আৰু সারফেসৰ গাৰ পৰা এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব তাৰ মানে পারপেন্ডিকুলারলি আউটওয়ার্ড যদি এটা হোলোস্ফিয়ার হয় তেনেহলে কি হ'ব তেনেহলে এনেকুৱাকে হ'ব এনেকুৱাকে হ'ব এনেকুৱাকে হ'ব as if they are coming from the key center they are coming from the center yato ki hobo as if they are ki coming from the key axis of the cylinder to gotike area vector physics or electric field aru magnetic field পাত্ৰৰ লগত জড়িত হৈ আছে কিয় জড়িত হৈ আছে কাৰণ ইয়াৰ পৰাই আমি ইলেক্ট্ৰিক ফ্লাক্স বা ম্যাগনেটিক ফ্লাক্স কি হয় পঢ়িম যেটো আমি ইয়াৰে নেক্সট ভিডিওটোত আলোচনা কৰিম খালি এট দা প্ৰেজেন্ট মোমেন্ট তোমাক ক'ব খুজিছো যে যি কোনো এখন এৰিয়া তোমাৰ প্ৰয়োজন সাপেক্ষে তুমি এৰিয়া ভেক্টৰ হিচাপে লব পাৰা খালি তোমাক কি লাগিব তোমাক লাগিব এটা ডাইৰেকশ্যন which is perpendicular to the কি perpendicular to the surface so any area vector মানে হৈছে magnitude of the area and a direction which must be perpendicular to that surface so এইখিনি হৈছে এৰিয়া ভেক্টৰৰ কনসেপ্ট আশা কৰো সবে বুজি পাইছা যদি কিবা ডাউট আছে কমেন্ট বক্সত মোক সুধিব পাৰা মই দিয়া ফোন নম্বৰত মোক ফোনো কৰিব পাৰা নেক্সট ক্লাছত আমি ইলেক্ট্ৰিক ফ্লাক্স সম্বন্ধে পঢ়িম থ্যাংক ইউ